Welcome to Anjali tutorial. So আজি আমি ডিসকাস কৰিম এপ্লিকেশন অফ trigonometry part 2. তো হাইট এন্ড ডিসটেন্সৰ আমি আগৰটো সেকশনত প্ৰবলেম কৰিছিলো তাৰে কেইটামান প্ৰবলেম থাকি গৈছিলে সো সেই প্ৰবলেম কিটা আজি আমি ডিসকাস কৰিম লগতে এডিশনাল প্ৰবলেম কিছুমান আমি কৰিম যাতে আপোনালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ হয় তো ঠিক আছে সো দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো ওকে সো ফাৰ্স্ট এটা স্ক্ৰিনত ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে দেখিছে First question to কি দিছে so question to অলপ zoom কৰি দিছো okay question to অলপ zoom কৰি দিছো okay fine so first question to দিছে as observed from the top of a okay top of a 75-meter building 75-meter high lighthouse from the sea level the angle of depression of two ships are 30 degree and 45 degree if one ship is exactly behind the other on the same side of the lighthouse find the distance between the two ships মানে কি কৈছে এটা সাগৰৰ পাৰত এটা লাইট হাউস আছে ওকে ফাৰ্স্ট এটা লাইট হাউস আকি লৈছো আমি সাপোজ ধৰি ললো এটো লাইট হাউস এ বি এটা লাইট হাউস আৰু কিমান হাইটৰ কৈছে 75 মিটাৰ হাইটৰ ঠিক আছে সো এ বি এটা লাইট হাউস 75 মিটাৰ হাইটৰ ঠিক আছে এই লাইট হাউসটোৰ পৰা দুখন শিপৰ এংগল অফ ডিপ্ৰেছন সো সাপোজ এখন সি ঠিক আছে এখন সি তো এখন শিপ আছে ইয়াত এটো পইণ্টত আৰু এখন শিপ আছে ইয়াত ওকে তো ফাৰ্স্ট এটো পইণ্টত যিখন শিপ আছে সো হে শিপখনৰ এংগল অফ ডিপ্ৰেছন কিমান বুলি কৈছে তো বেলেগ এটা কালাৰ লৈ লওঁ না এটো ৰেড কালাৰ দি কৰি দিওঁ ওকে সো এটো শিপ এইখনৰ এংগল অফ ডিপ্ৰেছন কিমান কৈছে ফাৰ্স্ট শিপখনৰ যেটো সাপোজ এটো সি পইণ্টত আছে তো হে শিপখনৰ এংগল অফ ডিপ্ৰেছন কৈছে 45 ডিগ্ৰী ওকে আৰু এখন শিপ ডি পইণ্টত আছে সো হে শিপখনৰ এংগল অফ ডিপ্ৰেছন কিমান বুলি কৈছে এংগল অফ ডিপ্ৰেছন ওকে এটো ব্লু কালাৰ দি দিছো ওকে angle of depression a2 কিমান দিয়া আছে 30 ডিগ্ৰী okay so কি কৈছে ফাৰ্স্ট এ বি এটা লাইট হাউস আছে 75 মিটাৰ হাইটৰ তো এ বি লাইট হাউসটো একদম ওপৰৰ পইণ্ট এ পৰা angle of depression ফাৰ্স্ট এখন শিপ আছে সি পইণ্টত এখন শিপ আছে ডি পইণ্টত ঠিক আছে আৰু এক্স্যাক্টলি কৈছে যে শিপখন এখন ইখন শিপৰ পিছত ইখন শিপৰ একদম এক্স্যাক্টলি বিহাইণ্ডত আছে মানে ষ্ট্ৰেইট লাইন একেডাল লাইনতে আছে So first shift corner A point of angle of depression hole 45 degree আৰু second shift corner A point of angle of depression hole 30 degree আমাক কৈছে যে find the distance between the two ships so এই দুখন শিপৰ মাজত distance কিমান so আমি CD টো উলালে হৈ যাব CD we have to find out because CD is the distance between the two ships মানে দুখন জাহাজখন দুখনৰ মাজত distance টো কিমান হ'ব CD হ'ব তো CD আমি উলাব লাগে So দেখিছে যে এটো যদি 45 হয় ওকে সো মোৰ এটো যদি 45 হয় তেতিয়া হলে এ এংগল টো 45 হ'ব ঠিক আছে অল্টাৰনেট এংগল তাৰ পিছত এ এংগল টো যদি 30 ডিগ্ৰী হয় তো মোৰ এটো এংগল 30 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া মই দুটা ট্ৰায়াঙ্গল মোৰ ওচৰত আহি গল এটা ট্ৰায়াঙ্গল আহি গল ACB আৰু এটা ট্ৰায়াঙ্গল আহি গল ADB ওকে তো ফাৰ্স্ট অফ অল মই কি কৰিম ACB ট্ৰায়াঙ্গল লম okay so first মই কি কৰিম triangle ACB so ACB triangle পৰা মই যদি tan 45 লওঁ so tan of 45 will be equal to কি হ'ব tan of 45 will be equal to মোৰ AB by BC হ'ব so AB by BC so AB is equal to 75 so tan 45 1 বুলি জানো তেতিয়া হলে BC equal to কিমান হ'ব মোৰ BC equal to 75 okay So a BC di part hobo so BC equal to more 75 hobo ঠিক আছে now মই কি কম ইটো triangle লম ADB লম so triangle ADB triangle কি হ'ব মই যদি tan ratio লওঁ again কি হ'ব tan of 30 হ'ব so okay so tan of 30 degree will be equal to কিমান হ'ব AB by BD so AB by BD
So tan 30 কিমান জানো 1/√3 and AB equal to how much 75 and BD equal to will be 75 plus CD. So 75 next page কৰিছো এটা এখিনি অলপ দিগদাৰ হ'ব okay next page আমি কৰিম next page so tan 30 degree কি হ'ব tan 30 degree will be মোৰ কি হ'ব 75 by 75 plus CD okay তো tan 30 কি হ'ব tan 30 1/√3 মই জানো okay তো ইয়াতে কি হ'ব 75 by 75 plus CD তো ইয়াৰ পৰা CD solve কৰিলে মোক কিমান আহিব 75 plus CD will be equal to 75√3 তো CD will be কিমান আহি যাব এটো solve কৰিলে 75√3 তো 75 common আহি যাব √3 minus 1 meter so CD হৈ গল কি দুখন জাহাজৰ মাজত distance the distance between the two ships will be equal to 75 multiplied by √3 minus 1 যদি কোৱেশ্যনত এক্সামত √3 ভ্যালু দিয়া থাকে তেতিয়া হলে আমি √3 ভ্যালু পুট কৰি কেনে আৰু সিম্পলিফাই কৰিব পাৰো ঠিক আছে যদি √3 ভ্যালু দিয়া না থাকে তেতিয়া হলে এনেকে ৰাখি দিলেই হল আৰু √3 ভ্যালুটো around 1.71 something আহে তো হেতু ভ্যালু পুট কৰি কেনে আৰু সিম্পলিফাই কৰিব পাৰি আৰু নকৰিলে হল এনেকে ৰাখি দিলেই হল যদি এক্সামত √3 ভ্যালু দিয়া থাকে তেতিয়া হলে আমি √3 ভ্যালু পুট কৰি ফাৰ্দাৰ সিম্পলিফাই আমি কৰিব পাৰিম ঠিক আছে সো যদি আমাৰ therefore কি আহি গল the distance between the ships কিমান আহি যাব মোৰ এই CD টো ওকে তো এই CD হৈ গল আমাৰ শিপ দুখনৰ মাজৰ ডিসটেন্স ওকে সো এটো কোৱেশ্চন আছিল এটো আনসাৰ আছিল সো আমি এনেকৈ সলভ কৰিব লাগিব সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও তো নেক্সট ওকে এটা নেক্সট কোৱেশ্চনটো দিছে নেক্সট কোৱেশ্চনটো কি আছে 1.2 meter tall girl spots a balloon moving in the wind in a horizontal line at a height of 88.2 meter from the ground. The angle of elevation of the balloon from the eyes of the girl at any instant is 60 degree. After some time, the angle of elevation reduces to 30 degree. Find the distance traveling by the balloon during the interval. Okay? So, this question to আমি কি কৈছে তো কোৱেশ্চনটো অকমান মই জুম কৰি দিছো ঠিক আছে সো এই কোৱেশ্চনটো অলপ জুম কৰি দিছো ওকে ওকে এটো ঠিক আছে সো এজনী ছোৱালী আছিল তাৰ হাইটটো কিমান 1.2 মিটাৰ তো সেই ছোৱালীজনীয়ে এটা বেলুন চাই আছে সো বেলুনটো ফাৰ্স্ট যেতিয়া এটা টাইম ইনস্ট্যান্টত এংগল অফ এলিভেশন কিমান আছিল 60 ডিগ্ৰী আছিল আৰু বেলুনটো হৰাইজন্টাল ডিৰেকচনত মুভ কৰি আছে আফটাৰ সাম টাইম কি হল বেলুনটো এনেকুৱা এটা পজিশন পালেগে সাপোজ এটো এ পজিশন মই দিছো এটো বি পজিশন দিছো প্ৰথমতে বেলুনটো এ পজিশনত আছিল তেতিয়া এংগল অফ এলিভেশন আছিল 60 ডিগ্ৰী আৰু যেতিয়া বেলুনটো আফটাৰ সাম টাইম বি পজিশন পালেগৈ তেতিয়া এংগল অফ এলিভেশন 60 ঠাইত কিমান হৈ গল 30 ডিগ্ৰী হৈ গল আৰু গ্ৰাউণ্ডৰ পৰা বেলুনটো কিমান ওপৰ হাইটত আছে 88.2 মিটাৰ হাইটত আছে সো আমি ফাইন্ড কৰিব লাগে যে এ পৰা বি লে বেলুনটো কিমান ডিসটেন্স মুভ কৰিলে ওকে সো এটা আমি ইকুৱেশ্যনটো কেনেকৈ সলভ কৰিম ঠিক আছে সো এটো অন হল কৰি দিছো ঠিক আছে ওকে ফাইন সো এতিয়া কি হ'ব আমি যদি চাও ছোৱালীজনীৰ হাইট আছিল 1.2 মিটাৰ মানে মোৰ এই ডিসটেন্সটো পৰা হৈ যাব কিমান 1.2 ঠিক আছে যদি এটো 1.2 মিটাৰ হাইট হয় তেতিয়া হলে এটো পৰা 1 হাইট হ'ব 1.2 মিটাৰ হাইট হ'ব ঠিক আছে এটা গ্ৰাউণ্ডৰ পৰা টোটাল হাইট মোৰ 88.2 মিটাৰ ওকে সো এখিনি মই নেমিং কৰি দিছো নেমিংটো কৰি দিছো ঠিক আছে নেমিং কৰি দিছো ওকে এটো সাপোজ মই বি এটো সি পইণ্ট দিলো এটো ডি পইণ্ট দিলো ঠিক আছে এটো ই পইণ্ট দিলো ওকে এটো এফ পইণ্ট দিলো ওকে এতিয়া মোৰ বিএফ ডাল কিমান হ'ব বিএফ ডাল কিমান হ'ব বিএফ পাত মোৰ হ'ব 88.2 মাইনাস ছোৱালীজনীৰ হাইটটো মাইনাস কৰিব লাগিব মানে আলটিমেটলি কি হ'ব আলটিমেটলি মোৰ এই হাইটটো হৈ যাব কিমান এইটো হ'ব এইটো বিএফ হাইটটো কিমান হৈ যাব 88.2 পৰা মই 1.2 মাইনাস কৰিম মানে 87 মিটাৰ হৈ যাব ওকে কাৰণ ছোৱালীজনীৰ হাইটটো মই মাইনাস কৰিব লাগিব তেতিয়া মই বিএফ পাম 87 মিটাৰ হৈ যাব সো বিএফ ইকুৱেল টু এসি ঠিক আছে তো এইটো এসি পইণ্ট ঠিক আছে সি পইণ্ট সো এসিও মোৰ কিমান হৈ যাব
এই এ চিও কিমান হৈ যাব মোৰ 87 মিটাৰ হৈ যাব ঠিক আছে এতিয়া মই যদি চাওঁ BDF ট্ৰাইংগলটো যদি মই লওঁ সো BDF ট্ৰাইংগলটো যদি লওঁ তাৰ পৰা মই যদি 10 ৰেশিও লওঁ ওকে সো BDF ট্ৰাইংগলৰ পৰা মই যদি 10 ৰেশিও লওঁ ওকে সো BDF ট্ৰাইংগলটো কোনটো মই দেখাই দিছো BDF ট্ৰাইংগল এইটো BDF triangle okay so a BDF triangle to pra BDF triangle to pa মই যদি কি লওঁ 10 ৰেশিও লওঁ okay এটো 30 ডিগ্ৰী দিয়া আছে ঠিক আছে so BDF triangle to পৰা মই ফাৰ্স্ট কি লম 30 ডিগ্ৰী 10 ৰেশিও লম 10 ৰেশিও triangle BDF পৰা মই কি লম 10 30 ডিগ্ৰী okay so 10 30 ডিগ্ৰী কিমান হ'ব 10 30 ডিগ্ৰী will be BF by DF so BF by DF ঠিক আছে BF by DF so 10 30 value কিমান 1 by root 3 okay so BF will be how much BF will be equal to 87 and DF will be how much we don't know DF so DF ইয়াৰ পৰা কিমান আহিব DF will be equal to 87 root 3 okay 87 root 3 আমাৰ আহিলে DF okay মানে কি হ'ব আমাৰ DF ডাল ক'ত গ'ল okay so এই টোটাল এটো আহিলে 87 root 3 ঠিক আছে DF লাগে 87 root 3 আহিলে ঠিক আছে এতিয়া আমি আৰু এটা ট্ৰায়াঙ্গল আছে আমাৰ আৰু এটা ট্ৰায়াঙ্গল আছে এটো যেটো 60 ডিগ্ৰী এ পইণ্টত থাকতে যেটো কৰিছিলে এটো ঠিক আছে এটো ট্ৰায়াঙ্গল আছে সো এটো 60 ডিগ্ৰী ট্ৰায়াঙ্গল আছে সো হে ট্ৰায়াঙ্গলটো পা মই যদি আকৌ 10 ৰেশিও লওঁ মই কি পাম AC by DC ঠিক আছে AC by DC পাম তো সেম মই কি কৰিম নেক্সট পেজত কৰি দিছো triangle ADC যদি ADC triangle to লওঁ so ADC triangle পৰা মই যদি 10 ৰেশিও লওঁ 10 60 ডিগ্ৰী তো 10 60 ডিগ্ৰী মোৰ কিমান আহিব 10 60 ডিগ্ৰী আহিব AC by DC AC 87 so 87 by DC আহিব 87 by DC ঠিক আছে 87 by DC 87 by যদি DC আহে okay so next page লৈ লম 87 by DC so 1060 কিমান root 3 87 by DC so DC is equal to কিমান আহি গল DC equal to 87 by root 3 okay তো কি আহিলে মোৰ মই DC পাই গলো 1060 আহিলে 1060 equal to কি হ'ব AC by DC so AC equal to 87 আৰু DC equal to কিমান DC আমি নাজানো so 1060 equal to 87 by DC so 1060 কিমান জানো root 3 so root 3 equal to 87 by DC so DC equal to 87 by root 3 এতিয়া আমি উলিয়াব লাগে কি CF so CF কিমান আহিব CF আহি যাব CF উলাব লাগে তো CF কিমান আহি যাব CF equal to কি আহি যাব CF equal to কি আহি যাব এই যেটো পইণ্ট আছে CF equal to কি আহি যাব FD মানে DF minus DC so DF minus DC কৰি দিলে মোক কি আহি যাব CF আহি যাব so তুমি কি কৈ দিম DF minus DC so DF মোৰ কিমান আছিল 87 root 3 minus DC কিমান 87 by root 3 তো ultimately কিমান আহি গল 87 into 3 কিমান আহিলে 87 into 3 3 7s are 21 2 balance 3 8s are 28 plus 2 261 minus 87 okay 261 minus 87 by root 3 261 minus 87 can 11 4 goal 7 goal 4
ইয়াত থাকিলে 5 তো 15 by 8 গ'ল 7 okay so 174 by root 3 ঠিক আছে 174 by root 3 so এটো যদি আৰু সিম্পলিফাই কৰোঁ কিমান আহিব 58 root 3 so মোৰ আনসাৰ কিমান আহিব 58 root 3 so CF আহিলে কিমান 58 root 3 so CF equal to কি হয় CF কাৰ লগত equal CF equal AB লগত CF equal AB লগত কাৰণ CF equal to AB হ'ব আৰু AB আমি উলিয়াব লাগে কাৰণ AB is the distance moved by the balloon during the time interval okay so AB আমাৰ কিমান ওলাই যাব AB equal to ওলাই যাব 58 root 3 so AB equal to আমাৰ আহি যাব 58 root 3 যেটো আমাৰ এই কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে so আমি নেক্সট কোৱেশ্চনত মুভ কৰো নেক্সট কোৱেশ্চনটো চাও কি আছে okay next question to solve okay next question ঠিক আছে next question solve এটা next question screen up ঠিক আছে okay next question কি কৈছে a straight highway leads to the foot of a tower okay এটা tower আছে suppose মই ধৰি ললো AB okay এখিনি না ঠিক আছে এটা টাৱাৰ আছে AB okay AB এটা টাৱাৰ okay এটা straight highway গৈছে এই টাৱাৰটো ফালে একদম টাৱাৰটো ফুটত লাগিছে okay fine a man standing at the top of the tower observe a car at an angle of depression of 30 degree okay এটা মানুহ ওপৰত টপত আছে ঠিক আছে টপৰ পৰা হি এখন কাৰক অবজাৰ্ভ কৰিলে কাৰখন সাপোজ এইটো পইণ্টত আছে সো কাৰ ইজ এট পইণ্ট C ঠিক আছে car is at point C okay car is at point C and angle of depression with angle of depression kiman 30 degree eto 30 degree okay fine ki ho which is approaching the foot of the tower with a uniform speed aru ei carkhon tower to foot to pala uniform speed ot goi ase okay 6 seconds later the angle of depression of the car is found to be 60 degree to 6 second pasot ki hol 6 second pasot ki hol carkhon to tower to footer phale goi ase so 6 second pasot suppose carkhon ahi eto point palehi suppose D point palehi so ekhini par CD ahute mak kiman time lagile 6 second lagile okay C pora dile ahute 6 second time lagile aru ekhini point ot tar angle of depression 60 degree hoy gol mane a angle to 60 degree okay find the time taken by the car to reach the foot of the tower from this point a D point pora B le jaote car khonok aru kiman time lagibo hetu amak calculate koribo kise ঠিক আছে car khonok kiman time lagibo a D point pora B point le jaote aru car khon ami janu je uniform speed ot tower foot or phale ahi ase aru etu rastat ahi ase rasta to ekdom tower to foot ot join hoy ঠিক আছে এটা নেক্সট এটা আমি কেনেকৈ এপ্ৰোচ কৰিম এটো সো এপ্ৰোচ কৰিবলৈ ফাৰ্স্ট আমি কি কৰিম আমাৰ দুটা ট্ৰায়াঙ্গল আছে এটা আছে ACB এটা আছে ADB সো মই ফাৰ্স্ট যদি ADB ট্ৰায়াঙ্গল to লও সো হে ট্ৰায়াঙ্গল to পৰা মই ট্ৰায়াঙ্গল ADB সো ADB ট্ৰায়াঙ্গল to পৰা মই tan 60 ইকুৱেল টু কি পাম AB by BD ওকে AB by BD পাম ঠিক আছে AB by BD পাম so tan 60 equal to ki jano √3 so AB by BD hobo √3 equal to AB by BD ঠিক আছে তাৰ পৰা মই AB equal to কিমান পাম AB equal to √3 BD পামনে কাৰণ AB by BD equal to tan 60 from the triangle ADB tan 60 equal to AB by BD so tan 60 √3 hoy so AB by BD equal to √3 so AB equal to √3 BD ঠিক আছে তাৰ পিছত যদি মই ট্ৰায়াঙ্গল ACB লও so ACB বা ট্ৰায়াঙ্গল ACB যদি লও তাৰ পৰা tan 30 equal to AB by BC হ'ব ঠিক আছে AB by BC so suppose মই ধৰি ললো গাড়ীখন কি আছে গাড়ীখন V স্পিডেৰে আহিছে গাড়ীখন কি হৈছে গাড়ীখন V স্পিডত C পৰা ইউনিফৰ্ম স্পিড টু কিমান V বুলি ধৰি লৈছো V স্পিডত আহি আছে
তো 6 সেকেন্ডত 6 সেকেন্ডত কিমান ডিস্টেন্স যাব আমি জানো s = vt স্পীড ইকুৱেল টু ডিস্টেন্স ইকুৱেল টু কি d ইকুৱেল টু কি স্পীড ইনটু টাইম ডিস্টেন্স ইকুৱেল টু কি স্পীড ইনটু টাইম ডিস্টেন্স ইকুৱেল টু স্পীড ইনটু টাইম ঠিক আছে তাৰ স্পীড যদি v হয় টাইম যদি 6 সেকেন্ড লাগে তো তেতিয়াহলে ডিস্টেন্স কিমান আহিছে cd আহিছে সো cd মোৰ কিমান হ'ব 6v হ'ব cd = 6v হ'ব ঠিক আছে cd = 6v হ'ব তো হে এটা আমি ট্ৰায়াঙ্গল acb এত আছো তো acb ৰ পৰা মই যদি 1030 লওঁ 1030 = ab / bc আহিব আৰু bc = bd + cd সো 1030 হলে মোৰ 1/√3 = কিমান হ'ব 1/√3 = কিমান হ'ব ab / bd + cd সো bd + cd মানে 6v লিখিব পাৰিম কাৰণ এটো bd cd = 6v ঠিক আছে cd = 6v ঠিক আছে তো ab ইয়াৰ পৰা ab কিমান পাম ab কিমান পাম ab = bd + 6v divided by √3 okay so eto equation 1 dilu eto equation 2 dilu okay eto equation 1 and this is equation 2 okay and next page jam so duita ta moi left hand side e mor ab ase so mor right hand side duta equal hobo so right hand side duta mor ki hobo right hand side duta equal hobo so right hand side duta ki pam first equation of from 1 and 2 from 1 and 2 so from 1 and 2 পৰা মই কি পাম √3bd equal to কি আছে ইটো ইকুৱেশ্যন টো bd + 6v so bd + 6v equal to √3 divided by √3 sorry তো ইয়াৰ পৰা কি পাম 2bd equal to 6v 2 ৰে কেনসেল যাব 3v so bd equal to 3v আচ্ছা এই ইকুৱেশ্যনটো মই যেটো ইকুৱেশ্যন পালো bd equal to 3v এই ইকুৱেশ্যনটোক যদি মই কম্পেয়াৰ কৰো with the equation d equal to s into কি t ঠিক আছে d equal to v into t sorry v into t speed into time distance equal to speed into time or equation to যেটো আছে এটো ইয়াৰ লগত যদি মই কম্পেয়াৰ কৰো মই দেখিম যে এটো আমি স্পিড টু v ধৰি লৈছিলো ঠিক আছে স্পিড টু আমি কি ধৰি লৈছিলো স্পিড টু আমি v ধৰি লৈছিলো এটো v ধৰিছো ঠিক আছে স্পিড টু v আৰু টাইম টু ইয়াতে কি আছে 3 আৰু bd equal to কি ডিসটেন্স সো bd ডিসটেন্স টু লৈ মই যাওতে মোক কিমান সময় লাগিছে v স্পিডত গৈছো 3 সেকেন্ড লাগিছে সো মোৰ আনসাৰ কিমান আহি যাব 3 seconds তো মোৰ আনসাৰ কিমান আহি যাব 3 seconds কেলে 3 seconds আহিলে সো bd equal to 3v পালো ঠিক আছে সো মই যদি distance equal to velocity into time এটো আমি সবে জানো সো এই ইকুৱেশ্যনটোৰ লগত যদি মই কম্পেয়াৰ কৰো কম্পেয়াৰ কৰিলে মই কি দেখিম যে bd ডিসটেন্স মোৰ bd 3 মোৰ টাইম আৰু v2 স্পিড কাৰণ v বুলি মই ধৰি লৈছিলো স্পিড ঠিক আছে সো v2 t টু তেতিয়াহলে t ভ্যালু কিমান হ'ব যদি কম্পেয়াৰ কৰো দেখিম যে দুটা ইকুৱেশ্যন যদি আমি কম্পেয়াৰ কৰো t equal to 3 হ'ব t equal to 3 হ'ব সো এখানে 3 সেকেন্ড লাগিব মানে গাড়ীখনক d পইণ্টৰ পৰা b পইণ্টলৈ যাওতে ঠিক আছে সো গাড়ীখনক কি হ'ব এই d পইণ্টৰ পৰা b পইণ্টলৈ যাওতে 3 সেকেন্ডস সময় লাগিব ঠিক আছে 3 সেকেন্ডস টাইম লাগিব t equal to 3 সেকেন্ড লাগিব সো এটোই হৈ গল এই কোৱেশ্যনটোৰ আনসাৰ আমি নেক্সট কোৱেশ্যনটোত আগবাঢ়ো ঠিক আছে নেক্সট কোৱেশ্যন চাম নেক্সট কোৱেশ্যন তো জুম কৰি দিছো নেক্সট কোৱেশ্যনটো কি আছে ওকে নেক্সট কোৱেশ্যন আছে এটো ওকে okay fine next question কি কৈছে the angle of elevation of the top of a tower from the কি কৈছে the angle of elevation of the top of a tower from 2 points at a distance 4 meter and 9 meter from the base of the tower and in the same straight line with it are complementary কি কৈছে suppose এটা tower আছে ab ঠিক আছে ab এটা টাৱাৰ আছে তাৰে দুটা পইণ্ট আছে এখন একেডাল স্ট্ৰেইট লাইনতে দুটা পইণ্ট আছে এটা পইণ্ট এই বেছৰ পৰা 4 মিটাৰ এৱে 4 মিটাৰ ডিসটেন্সত আছে আৰু এটা পইণ্ট 9 মিটাৰ ডিসটেন্সত আছে ঠিক আছে
9 meter distance আছে suppose a point to হৈ গল c and this point is d so এটো মই ইয়াৰ লগত ঠিক আছে complementary angle of elevation are complementary ঠিক আছে suppose a point to g2 angle of elevation hoise a angle to a point to g2 angle of elevation hoise এই এসক মই থিটা নাম দিলো ঠিক আছে আৰু a point to g2 angle of elevation hoise c point of g2 angle of elevation hoise so hetu hobo 90 minus theta 90 minus theta আচ্ছা এতিয়া এটা ইকুয়েশন আহিব পাৰে তোমালোকৰ মনত যে a to theta হল এটো 90 minus theta মই কেনেকে পালো তো আমাক এটা ওয়ার্ড দি থৈছে যে যি দুটা এঙ্গেল অফ এলিভেশন হয় হেতুটা কমপ্লিমেন্টারি সো কমপ্লিমেন্টারি ওয়ার্ড টু অর্থ কি এ কমপ্লিমেন্টারি আমি অলরেডি পঢ়ি আহিছো ট্রিগোনোমেট্রিক রেশিওস অফ কমপ্লিমেন্টারি এঙ্গেলস সো কমপ্লিমেন্টারি এঙ্গেলস হেবিলাক এটা পেয়ার অফ এঙ্গেলক কমপ্লিমেন্টারি এঙ্গেল বুলি কেতিয়া কব যেতিয়া এঙ্গেল দুটাৰ সামটো 90 ডিগ্ৰী হ'ব সো অবভিয়াসলি মই গম পাই গলো যে এটাক যদি মই থিটা ধৰো তেতিয়া হলে এটো হৈ যাব 90 মাইনাস থিটা ঠিক আছে এতিয়া মোৰ দুটা ট্ৰায়াঙ্গল আহি গল ঠিক আছে সো দুটা ট্ৰায়াঙ্গল মোৰ ওচৰত আহি গল ফার্স্ট ট্রায়াঙ্গল টু হৈ গল ACB আৰু এটা আহি গল ADB সো মই যদি ট্রায়াঙ্গল ACB ট্রায়াঙ্গল ACB লও ACB ট্রায়াঙ্গল ACB পৰা মই কি লম tan 90 minus theta যদি লও সো tan 90 minus theta tan 90 minus theta যদি লও তেতিয়া হলে মই কিমান পাম AB by 4 AB by 4 ঠিক আছে তো এটো আহি যাব tan 90 minus theta মই কি জানো cot theta so cot theta equal to AB by 4 আহি যাব so cot theta will be equal to AB by 4 ঠিক আছে AB by 4 আহি গল cot theta এটো ইকুয়েশন নাম্বার 1 দিলো so মই কোয়েশ্চনটোত কৈছে যে prove that the height of the tower is 6 meter tower to height to মানে AB equal to 6 meter বুলি prove কৰিব লাগে height to ওলাব লাগে equal to 6 meter বুলি prove কৰিব লাগে ঠিক আছে so মই এটো ইকুয়েশন নাম্বার 1 দিলো দেন এগেইন মই যদি ট্রায়াঙ্গল কি লও ADB যদি মই ট্রায়াঙ্গল ADB এর পৰা tan theta লও সো tan theta equal to কিমান পাম AB by 9 AB by 9 পাম ঠিক আছে এটো নাম্বার 2 দিম সো এতিয়া মই ইকুয়েশন 1 আৰু 2 ক যদি মাল্টিপ্লাই কৰো ইকুয়েশন 1 আৰু 2 ক যদি মই কি কৰো মাল্টিপ্লাই কৰো সো ইকুয়েশন 1 মাল্টিপ্লাইড বাই ইকুয়েশন 2 মোৰ ফার্স্ট ইকুয়েশনটোত কি আছিল cot theta আৰু সেকেন্ড কোয়েশ্চনটো আছিল tan theta আৰু ফার্স্টটোত আছিল AB by 4 আৰু সেকেন্ডটোত আছে AB by 9 ঠিক আছে এটো cot theta equal to AB by 4 tan theta equal to AB by 9 দুটা মাল্টিপ্লাই কৰিলো সো cot theta into tan theta 1 হ'ব সো AB square equal to 36 হ'ব AB square equal to 36 হ'ব because cot theta into tan theta 1 হয় ঠিক আছে সো AB equal to কিমান হ'ব AB equal to কিমান হ'ব 6 minus to নহয় minus to নলও কাৰণ height কেতিয়াও minus হ'ব নোৱাৰে সো AB equal to ইয়াৰ পৰা কি হ'ব 6 মিটাৰ সো এটোই হৈ গল মোৰ আনসাৰ সো এটো প্ৰুফ হৈ গল এটোই কোৱেশ্চনটোৰ আনসাৰ সো আমি নেক্সট কোৱেশ্চনত মুভ কৰিম ঠিক আছে সো নেক্সট কোৱেশ্চনটো আছে এটো ওকে নেক্সট কোৱেশ্চনটো আছে এটো জুম কৰি দিছো নেক্সট কোৱেশ্চন ওকে নেক্সট কোৱেশ্চন এটো okay next question to ki koise from the top of a lighthouse okay from the top of a lighthouse the angle of depression of two ships on the opposite sides of it are observed to be A and B if the height of the lighthouse be h meter and the line joining the ships passes through the foot of the lighthouse show that the distance between the two ships are given by this expression okay h multiplied by 10a plus 10b divided by 10a into 10b meters okay এটা লাইট হাউস আছে ঠিক আছে লাইট হাউস আছে এফালে এখন শিপ আছে তো লাইট হাউসৰ অপোজিটে দুখন শিপ আছে এখন শিপ আছে এটো পইণ্ট ঠিক আছে সাপোজ AB ইজ লাইট হাউস এটা পইণ্টত C আছে এখন নাও ইফালে অপোজিট সাইডত D পইণ্টত এখন নাও আছে ঠিক আছে এতিয়া কি কৈছে okay angle of depression so a point to পৰা এজন মানুহে চালে তো এই ক্ষেত্ৰত angle of depression কিমান পালে তেখেতে এটো a পালে ঠিক আছে
ওকে এইটো মই তেতিয়াহ'লে নামকেইটা অলপ বেলেগ বেলেগ দিওঁ কাৰণ এ বি মিলি যাব চব চ' এইটো মই ই ৱেইট এইটো দি দিম বেলেগ বেলেগ নাম দি দিছোঁ অলপ ই এফ জি এইচ দি দিলোঁ অ'কে চ' ই এফ হৈ গ'ল মোৰ লাইট হাউচটোৰ হাইট ঠিক আছে জি হৈ গ'ল এটা পইণ্টত জি হৈ গ'ল মোৰ এটা পইণ্টত কি শ্বিফ্টখন আছিলে আৰু এইচ হৈ গ'ল মোৰ এটা পইণ্টত শ্বিফ্টখন দুটা অপজিট পইণ্টত শ্বিফ্ট দুখন আছে চ' ফাৰ্ষ্ট জি পইণ্টত যিখন শ্বিফ্ট আছে সেইখনৰ লগত মোৰ ই পইণ্টৰ পৰা এংগল অফ ডিপ্ৰেশ্যন কিমান হৈ গ'ল এ আৰু যিটো এইচ পইণ্টত যিখন শ্বিফ্ট আছে সেইখনৰ লগত মোৰ এংগল অফ ডিপ্ৰেশ্যন হৈ গ'ল কিমান ই পইণ্টৰ পৰা বি ঠিক আছে তো এইটো যদি এংগল এ হয় চ' এইটো এংগল এ হ'ব ঠিক আছে এইটো এংগল এ হ'ব কাৰণ অল্টাৰনেটিভ এংগল এইটো বি হ'ব ঠিক আছে এতিয়া মই কি ওলাব লাগে জি এইচ ওলাব লাগে মানে দ্য ডিষ্টেঞ্চ চ' ডেট দ্য ডিষ্টেঞ্চ মানে মোৰ ডিষ্টেঞ্চ কি হ'ব জি এইচে হ'ব টোটেল ডিষ্টেঞ্চ জি এইচ এই ডিষ্টেঞ্চটো মই এইটো বুলি প্ৰুফ কৰিব লাগে ঠিক আছে তো এতিয়া মই কি কৰিম আৰু কৈছে যে ই এফৰ হাইট কিমান এইচ মিটাৰ আৰু লাইট হাউচটো এইচ মিটাৰ ওখ এতিয়া মোৰ ওচৰত দুটা ট্ৰাইংগল আছে এটা ই জি এফ এটা ই এইচ এফ দুটা ৰাইট এংগল ট্ৰাইংগল আছে চ' মই ফাৰ্ষ্ট ই জি এফৰ পৰা 10 ৰেচিঅ' লওঁ ঠিক আছে তো মোৰ ফাৰ্ষ্ট ট্ৰাইংগল ই জি এফ বা ই এফ জি ই জি এফৰ পৰা মই 10 ল'ম 10 ইকুৱেল টু কি পাম ই এফ বাই জি এফ চ' ই এফ ইকুৱেল টু এইচ চ' এইচ বাই জি এফ তো জি এফ ইকুৱেল টু কিমান আহিব জি এফ ইকুৱেল টু এইচ বাই 10 এইচ বাই 10 এইটো ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে তেনেকৈ ই এইচ এফ চ' ট্ৰাইংগল ই এইচ এফ যদি মই লওঁ ট্ৰাইংগল ই এইচ এফ যদি মই লওঁ চ' ই এইচ এফৰ পৰা কি হ'ব 10 ৰেচিঅ' ল'লে কি পাম মই 10 ৰেচিঅ' ল'লে এফ এইচ ইকুৱেল কি পাম এফ এইচ ইকুৱেল টু কি পাম এইচ বাই 10b h by 10b ঠিক আছে এইটো ইকুৱেশ্যন 2 পাম ঠিক আছে এতিয়া ইকুৱেশ্যন 1 প্লাছ 2 কৰি দিলেহে মই টোটেল জি এইচটো পাম মানে জি এফ প্লাছ এফ এইচ ইকুৱেল টু জি এইচ তো সেইকাৰণে মই কি কৰিব লাগিব ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2 কৰিব লাগিব চ' ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2 যদি মই কৰি দিওঁ তো কি পাম ফাৰ্ষ্ট এইফালে মই জি এফ প্লাছ এফ এইচ চ' জি এফ প্লাছ এফ এইচ ঠিক আছে ৰাইট হেণ্ড চাইডে মই কি পাম ৰাইট হেণ্ড চাইডে মোৰ কি আছে ৰাইট হেণ্ড চাইডে মোৰ আছে এইচ বাই 10a প্লাছ এইচ বাই 10b চ' এইচ বাই 10 অফ a প্লাছ এইচ বাই 10 অফ b অ'কে চ' জি এফ প্লাছ এফ এইচ ইকুৱেল টু কি হয় জি এফ প্লাছ এফ এইচ ইকুৱেল টু জি এইচ চ' জি এইচ আহিব এইটো ইয়াত আৰু এইফালে যদি মই চিম্প্লিফাই কৰোঁ কি আহিব 10a ইনটু 10b এইচ কমন আহিব চ' 10a প্লাছ 10 বি চ' এইটোৱে মোৰ আছিলে ডিষ্টেঞ্চ চ' সেইটো আমি প্ৰুফ কৰি দিলোঁ ঠিক আছে চ' এইটোকে আমাক প্ৰুফ কৰিবলৈ কৈছে এই এক্সপ্ৰেশ্যনটো প্ৰুফ কৰিবলৈ কৈছে প্ৰুফ ডেট দ্য ডিষ্টেঞ্চ ইজ গিভেন এজ এইটো এইচ ইনটু 10a প্লাছ 10b ডিভাইডেড বাই 10a ইনটু 10b চ' সেইটো আমি প্ৰুফ কৰি দিলোঁ চ' দিছ ইজ দ্য আনচাৰ অ'কে নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে এই কাৰ্পেণ্টাৰ মেক্স টুলছ ফৰ ইলেক্ট্ৰিচিয়ানছ উইথ এ স্কুৱেৰ টপ অফ চাইড 0.5 মিটাৰ এণ্ড এ হাইট অফ 1.5 মিটাৰ এবভ দ্য গ্ৰাউণ্ড also each leg is inclined at an angle of 60 degree to the ground find the length of each leg and also the lengths of two steps to be put at equal distances আচ্ছা ঠিক আছে চ' কি কৰিলে এজন কাৰ্পেণ্টাৰে কাঠৰ মিস্ত্ৰীয়ে ষ্টুল বনালে ঠিক আছে ইলেক্ট্ৰিচিয়ানছৰ কাৰণে আৰু টপটো কেনেকুৱা টুলখনৰ স্কুৱেৰ টপ অফ 0.5 মিটাৰ ঠিক আছে তো এতিয়া আমি কি কৰিম এখন ষ্টুল বনাব লাগিব ঠিক আছে এখন ষ্টুল বনাই লওঁ স্কুৱেৰ টপৰ এখন ষ্টুল আছে ঠিক আছে এইটো 0.5 চাইডবিলাক ঠিক আছে 0.5 মিটাৰ অ'কে এখন ষ্টুল ভালকৈ বনাইছোঁ আৰু এখন ষ্টুল স্কুৱেৰ টপৰ ঠিক আছে এইটো 0.5 মিটাৰ টপটো এখন ষ্টুল
ঠিক আছে তো এতিয়া কি হ'ল ষ্টুলখনে গ্ৰাউণ্ডৰ লগত 60 ডিগ্ৰী কৰি আছে মানে এখন যদি গ্ৰাউণ্ড হয় এইটো যদি গ্ৰাউণ্ড হয় ঠিক আছে যদি গ্ৰাউণ্ড হয় গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে ষ্টুলখনে 60 ডিগ্ৰী এংগল কৰি আছে যদি গ্ৰাউণ্ড হয় গ্ৰাউণ্ডৰ লগত 60 ডিগ্ৰী এংগল কৰি আছে ষ্টুলখনে ঠিক আছে আৰু গ্ৰাউণ্ডৰ পৰা হাইট কিমান গ্ৰাউণ্ডৰ পৰা ষ্টুলখনৰ হাইট কিমান 1.5 মিটাৰ ঠিক আছে সো গ্ৰাউণ্ডৰ পৰা হাইট কিমান 1.5 মিটাৰ ঠিক আছে সো এইটো 1.5 মিটাৰ এটা 1.5 মিটাৰ ঠিক আছে তো আৰু এটা কেছ কি কৰিলে কাৰ্পেণ্টাৰজনে এই টুলখনত দুটা ষ্টেপ দিলে আৰু ইকুৱেল ডিষ্টেন্সত দিলে ঠিক আছে মানে ষ্টেপ দিলে মানে সাপোজ এইটো দিলে এনেকৈ এইটো এটা ষ্টেপ দিলে আৰু এটা ওপৰত আৰু এটা ষ্টেপ দিলে বৰাবৰ ঠিক আছে এতিয়া এনেকুৱাকৈ ষ্টেপ কিটা দিছে যে এই ষ্টেপ কিটা ইকুৱেল ডিষ্টেন্সত হয় মানে টোটেল যদি 1.5 হয় টোটেল যদি কি হয় এইটো 1.5 হয় টোটেল যদি এইটো 1.5 হয় ঠিক আছে এইটো 0.5 কে পৰিছে 0.5 কে পৰিব এটা সেকশনত ঠিক আছে এইটো দেখুৱাই দিছো ভালকে উইথ ব্ল্যাক কালাৰ ল ওকে সো এইটো পুৰা 0.5 এইটো পুৰাও 0.5 ঠিক আছে আৰু এইটো পুৰাও 0.5 ঠিক আছে আৰু এই ঠিক আছে তো 0.5 কে ভাগ হ'ব তিনটা ভাগ ঠিক আছে এইটো 60 ডিগ্ৰী কৰি আছে তেতিয়া হলে এইটো 60 ডিগ্ৰী হ'ব প্যাৰেলাল আৰু এইটোও 60 ডিগ্ৰী হ'ব তো ফিগাৰটো মই ভালকে স্পষ্টকে নেক্সট পেজত বনাই দিছো ঠিক আছে নেক্সট পেজত বনাই দিছো ফিগাৰটো একচুয়ালি এনেকুৱা হ'ব ঠিক আছে যদি আমি বনাও এনেকুৱা হ'ব ঠিক আছে এইটো 1.5 মিটাৰ মানে এখন টুলখনৰ হাইটলৈকে ঠিক আছে এইটো 60 ডিগ্ৰী এইটো কিমান 60 ডিগ্ৰী ঠিক আছে আৰু ইয়াত দুটা ষ্টেপ বনাইছে দেখেতে এটা ষ্টেপ এনেকে এটা ষ্টেপ এনেকে ঠিক আছে আৰু এই ষ্টেপটো ইয়াৰ পৰা হাইট কিমান এইটো পৰা হৈ যাব 0.5 বেলেগ কালাৰ দি বুজাই দিছো ধৰিবলৈ সুবিধা হ'ব বেলেগ কালাৰ দি দিছো এইটো 0.5 মিটাৰ আৰু এইটো কিমান হ'ব 1 মিটাৰ হ'ব কাৰণ টোটাল দুটা ষ্টেপ কৰিছে ঠিক আছে 1 মিটাৰ হ'ব এইটো দুটা ষ্টেপ কৰিছে আৰু ইকুৱেল ডিষ্টেন্সত কৰিছে সো এইটো 0.5 হ'ব এইটো 1 মিটাৰ হাইটত হ'ব ঠিক আছে তেতিয়াহে এইটো 1.5 মিটাৰ হাইট হ'বগে ঠিক আছে এইটো টুলখন যেনিবা ইয়াত এনেকৈ আছে এইটো টুলখন আছে এনেকৈ ঠিক আছে এখন টুল বাকি লেগটো এনেকৈ আছে ঠিক আছে ওকে ফাইন এতিয়া মই যদি নাম দিওঁ ঠিক আছে এতিয়া এটা মই হাৰি দিছো তো কাৰণে কনফিউজন হ'ব তো আমি এটা কি কৰিম নাম দিম সো নাম দিম A B C ঠিক আছে D E সো ফার্স্ট অফ অল মোক কৈছে ফার্স্ট অফ অল কোৱেশ্চনটোত কি কৈছে যে ফাইন্ড দ্য লেংথ অফ ইচ লেগ ফাইন্ড দ্য লেংথ অফ ইচ লেগ প্ৰত্যেকটো লেগৰে লেংথটো কিমান হ'ব উলিয়াব কৈছে ঠিক আছে সো মই মানে AC টো উলাব লাগে ঠিক আছে সো AC মোৰ ডাইৰেক্টলি উলাই যাব কি AC ডাইৰেক্টলি উলাই যাব ঠিক আছে AC টো মই কি জানো যে sin 60 যদি মই লওঁ ফ্ৰম ট্ৰায়াঙ্গল ACB সো ACB পৰা মই sin 60 লওঁ তো sin 60 ডিগ্ৰী কিমান আহি যাব মোৰ 1.5 by AC 1.5 by AC আহি যাব ঠিক আছে তেতিয়া হলে sin 60 ভ্যালু মই কি জানো sin 60 ভ্যালু আহি যাব √3/2 √3/2 তো 1.5 by AC okay so AC equal to কিমান আহি যাব AC will be কিমান আহি যাব 3/√3 তো 3/√3 ভ্যালু কিমান √3 মিটাৰ ঠিক আছে তো মোৰ ইচ লেগ মানে টুলখনৰ প্ৰত্যেকটো লেগৰ লেংথ কিমান হৈ যাব √3 মিটাৰ
এতিয়া নেক্সট আৰু এটা কুৱেশ্যন হৈছে কি কৈছে যে অলছ' দ্য লেংথ অফ 2 steps to be put at equal distances. So steps কেইটা যে পুট কৰিছে সেই steps কেইটা কিমান ডিষ্টেন্সত পুট কৰিছে ওকে এতিয়া ফাৰ্ষ্টটো যদি মই এইটো সাপোজ ডি ই এইটো এফ আৰু জি দিওঁ সো CDF ট্ৰায়াঙ্গুলৰ পৰা মই CD টো উলিয়াব পাৰিম ঠিক আছে তো মই যদি কনসিডাৰ কৰোঁ নেক্সট পেজত মই যদি কনসিডাৰ কৰোঁ ফ্ৰম ট্ৰায়াঙ্গল CDF ৰ পৰা মই যদি sin 60 লওঁ তো sin 60 ললে কি আহিব sin 60 ললে কি আহিব মোৰ 0.5 by CD sin 60 equal to 0.5 by CD तो CD sin 60 किमान √3 by 2 equal to 0.5 by CD तो CD equal to किमान আহিব CD equal to 1 by √3 तो CD equal to আহি যাব মোৰ 1 by √3 মানে ফাৰ্ষ্ট ষ্টেপটো কিমানত দিছে তেখেতে এটো 1 by √3 আহি যাব এই গুটেটো হয় ফাৰ্ষ্ট ষ্টেপটো তেখেতে 1 by √3 হাইটত দিছে ঠিক আছে সেকেন্ড ষ্টেপটো কিমান সেকেন্ড ষ্টেপটো মই CE উলাব লাগিব তো CE উলাবলৈ হলে মই ট্ৰায়াঙ্গল ECG কনসিডাৰ কৰিব লাগিব ঠিক আছে তো ট্ৰায়াঙ্গল ECG যদি মই কনসিডাৰ কৰো তাৰ পৰা যদি মই sin of 60 লওঁ তেতিয়া হলে কিমান আহি যাব মোৰ ECG পৰা sin of 60 কিমান আহি যাব EG by CE so EG by CE so sin 60 √3 by 2 ঠিক আছে sin 60 √3 by 2 EG value 1 meter আৰু CE value ওলাব লাগে তো 1 meter CE তো CE কিমান আহি যাব মোৰ CE কিমান আহি যাব CE will be 2 by √3 তো CE will be 2 by √3 meter তো তেতিয়া হলে মোৰ কোৱেশ্চনটো আনসাৰ আহিব কি ফাৰ্ষ্ট কোৱেশ্চনটো আনসাৰ আহি গল প্ৰত্যেক যেটো স্টুল বনাইছে স্টুলখনৰ ইচ লেগৰ লেংথ আহি যাব √3 মিটাৰ আৰু ফাৰ্ষ্ট ষ্টেপটো দিব 1 by √3 মিটাৰ ওপৰত আৰু সেকেন্ড ষ্টেপটো দিব 2 by √3 মিটাৰ ওকে সো এটো আছিল এই কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে সো আমি নেক্সট কোৱেশ্চনত আগবাঢ়ো নেক্সট কোৱেশ্চন কি আছে চাও সো নেক্সট কোৱেশ্চন আছে এটো নেক্সট কোৱেশ্চন এটো স্ক্ৰিনত আছে ঠিক আছে সো নেক্সট কোৱেশ্চন কি দিছে নেক্সট কোৱেশ্চন দিছে a boy is standing on the ground and flying a kite with 100 meter of string at an elevation of 30 degree okay so এটা লৰা আছিল হেতুৱে শিলা উৱাইছে ঠিক আছে সো শিলা উৱাইছে তো শিলাটোৰ তাৰ string পাতৰ লেংথ কিমান 100 মিটাৰ ঠিক আছে সি এটা পইণ্টত আছে ঠিক আছে এটো পইণ্টত আছে ওকে এই পইণ্টত আছে ঠিক আছে আৰু তাৰ angle of elevation কিমান হৈছে angle of elevation হৈছে 30 degree angle of elevation another boy is standing on the roof of a 10 meter high building আৰু এটা লৰা আছে কি ই আকৌ 10 meter high building এটাৰ ওপৰত আছে 10 meter high building এটাৰ ওপৰত আছে সেই লৰাটোৱে একেই শিলা উৱাইছে কিন্তু দুইটা অপোজিট সাইডত আছে সেই শিলা দুখনে এনেকে মিট কৰিব এটা পইণ্টত ঠিক আছে 10 মিটাৰ ওপৰত লৰা আছে সেই লৰাটোৰ কি হয় angle of elevation কিমান angle of elevation তাৰ 45 ডিগ্ৰী ঠিক আছে তাৰ কিমান 45 ডিগ্ৰী ঠিক আছে both the boys are on opposite sides of both the kites so দুইখন kites ৰ opposite side ত দুটা লৰা আছে ঠিক আছে find the length of the string that the second boy must have so that the two kites meet তো দুইখন শিলা লগ লাগিবৰ কাৰণে এই দুই নম্বৰ লৰাটোৱে যেটো a b suppose এটো a b c ঠিক আছে এটো d এটো e suppose b পইণ্টৰ থকা লৰাজনে তাৰ be জিপাত b তাৰ length of the string হ'ব so b ডাল কিমান দীঘলকৈ লব লাগিব যাতে এই দুইখন কাইট লগ লাগে a আৰু b লগ লাগে ঠিক আছে so b আমি উলাব লাগে তো a to 30 ডিগ্ৰী হলে এটো 45 so bc 10 মিটাৰ এতিয়া আমি কি কৰিব লাগে ফাৰ্স্ট এটো এডখত আমি আৰু এটা আকি ললো so এটো কিমান হৈ যাব e f so এটো 10 মিটাৰ হ'ব so first মই যদি DAF okay DAF ৰ পৰা
মই যদি কি লওঁ সাইন ৰেচিঅ' লওঁ তেতিয়া কিমান হ'ব ট্ৰাইংগল DAF ঠিক আছে DAF sin 30 কিমান হ'ব sin 30 will be equal to DF by DA so DF by DA so sin 30 value half হয় sin 30 value half DF 10 DA আমি ওলাব লাগে so DA will be 20 so DA will be আবার কিমান আহি যাব 20 মিটাৰ আহি যাব যদি DA 20 হয় তেতিয়া DE কিমান হ'ব সৰি যদি DA 20 হয় যদি DA 20 হয় DE হ'ব 80 মিটাৰ কাৰণ টোটেল AE পাত 100 আছে যদি তাৰে DA 20 হয় তেতিয়াহলে DE কিমান হ'ব 80 মিটাৰ ঠিক আছে DA 80 মিটাৰ হ'ব তো এটো পারপেন্ডিকুলার টানিলো ইয়াতে এটো মই ইয়াতে FG নাম দিলো ঠিক আছে G নাম দিলো ইয়াতে এটো 30 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া মই EDF সরি EDG যেটো ট্ৰায়াঙ্গল আছে হে EDG ট্ৰায়াঙ্গলৰ পৰা মই যদি EDG ট্ৰায়াঙ্গল EDG ট্ৰায়াঙ্গলৰ পৰা মই যদি সাইন ৰেচিঅ' লওঁ sin 30 তেতিয়াহলে মোক কি আহি যাব EG by 80 EG by 80 sin 30 half হয় sin 30 half হয় so মোৰ EG আহি যাব কিমান 40 মোৰ EG কিমান আহি গ'ল 40 মিটাৰ আহি গ'ল EG কিমান আহি গ'ল 40 মিটাৰ 40 মিটাৰ মোৰ EG আহি গ'ল so এটা অলৰেডি 45 বুলি জানো মই B পাই যাম মোৰ ওচৰত EG আহি গ'ল so EGB মই যদি ট্ৰায়াঙ্গলটো লওঁ ট্ৰায়াঙ্গল EGB যদি লওঁ EGB যদি এই ট্ৰায়াঙ্গলটোৰ পৰা মই কি লওঁ sin 45 লওঁ তেতিয়াহলে মোৰ কি আহি যাব EG by B আহি যাব so EG by B so sin 45 1 by root 2 EG মই জানো 40 B ভ্যালুটো ওলাব লাগে so B আহি যাব মোৰ ইয়াৰ পৰা 40 root 2 মিটাৰ 40 root 2 মিটাৰ so এটোই হৈ গ'ল মোৰ আনসাৰ গতিকে সেকেন্ড লৰাটো এটা স্ট্ৰিং পাত কিমান দীঘল কৰি ল'ব লাগিব B হৈ গ'ল এই B টোই হৈ গ'ল 40 root 3 তো এই পাতে হৈ গ'ল 40 root 2 sorry 40 root 2 মিটাৰ so 40 root 2 হৈ গ'ল length of the string সেকেন্ড লৰাটোৰ কাৰণে তেতিয়াহে এই দুইখন কাইট ই পইণ্টত মিট হ'ব so এটোই হৈ গ'ল এই কোৱেশ্চনটোৰ আনসাৰ so আমি নেক্সট কোৱেশ্চনত মুভ কৰো নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে এটো ওকে নেক্সট কোৱেশ্চন জুম কৰি দিছো অলপ ওকে নেক্সট কোৱেশ্চন এটো নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনত কি কৈছে two boats approach a lighthouse in mid sea from opposite direction the angle of elevation of the top of the lighthouse from two boats are 30 degree and 45 degree respectively if the distance between two boats is 100 meter find height of the lighthouse so এটা lighthouse আছিলে ঠিক আছে lighthouse আছে সাগৰৰ মাজত so দুই ফালৰ পৰা দুইখন নাও lighthouse টো ফালে আহি আছে ঠিক আছে lighthouse টো ফালে আহি আছে suppose এখন নাও আছে suppose এইখন নাও আছে A পইণ্টত এখন নাও আছে B পইণ্টত CD হৈ গ'ল height of the lighthouse A পইণ্টত থকা নাওখনৰ angle of elevation কিমান বুলি কৈছে suppose মই ধৰি ললো এটো 60 ডিগ্ৰী 30 ডিগ্ৰী sorry 30 ডিগ্ৰী এটো কিমান 45 ডিগ্ৰী ঠিক আছে এটা কি কৈছে if the distance between the boats are 100 meter যদি এই distance 100 meter হয় তেতিয়া হলে মোক ওলাব কৈছে কি CD height টো কিমান হ'ব এই CD কিমান হ'ব ঠিক আছে CD height টো কিমান হ'ব ওকে সো মোৰ ওচৰত দুটা ট্ৰায়াঙ্গল আহি গ'ল এটা আহি গ'ল CAD এটা আহি গ'ল CBD দুটা আহি গ'ল এটা মই উলাই দিব পাৰিম কি উলাব পাৰিম ফাৰ্স্ট মই 1030 ললো CAD সো ট্ৰায়াঙ্গল CAD ৰ পৰা মই যদি 1030 লওঁ 1030 তেতিয়া মই কিমান পাম 1030 তো CD by BD CD by BD okay 1030 equal to কিমান 1 by root 3 1 by root 3 so BD equal to কিমান হৈ যাব BD equal to 1 by root 3 হৈ গলে BD equal to কিমান হৈ যাব BD equal to root 3 CD BD equal to root 3 CD
ওকে নেক্সট মই ট্ৰাইংগল যদি CBD ট্ৰাইংগল CBD তাৰ পৰা মই 1045 যদি লওঁ সো 1045 ললে কিমান আহিব 10 ৰেশিও যদি লওঁ 1045 ইকুৱেল টু কিমান আহিব CD by BD তো CD by BD তেতিয়া হলে 1045 1 জানো তেতিয়া হলে BD ইকুৱেল টু CD হ'ব সো BD ইকুৱেল টু CD হ'ব ঠিক আছে BD ইকুৱেল টু CD এতিয়া দুইটা যদি প্লাস কৰো ওকে দুইটা যদি প্লাস কৰো সো BD ইকুৱেল টু CD এতিয়া আমি জানো যে দুইটা 100 মিটাৰ এপাৰ্ট আছে ওকে তো দুইটা যদি মই সাম কৰো তো মই CD ইকুৱেল টু BD লিখিব পাৰো ওকে দুইটা যদি মই প্লাস কৰো তো 100 হ'ব ঠিক আছে 100 হ'ব মোৰ CD ভ্যালু ওলাব লাগে সো BD প্লাস CD কৰিলে কিমান পাম আমি ইকুৱেশ্যন 1 প্লাস এটো 1 দিলো এটো ইকুৱেশ্যন 2 দিলো ঠিক আছে CD ইকুৱেল টু BD পালো তো নেক্সট মই কি কৰিম নেক্সট 1 and 2 from 1 and 2 মই কি পাম 1 plus 2 কৰিলে কি পাম BD plus CD so BD plus sorry এটো কিমান BD plus AD so CD by sorry এটো AD হ'ব লাগে দেই মই ভুল কৰিছো তো 10 CAD পৰা triangle CAD পৰা যদি মই 1030 লওঁ তেতিয়া CD by AD হ'ব not BD CD by AD হ'ব তো তাৰ পৰা কি আহিব BD equal to √3 AD আহিব ওকে √3 AD আৰু সেকেন্ড যেটো ট্ৰায়াঙ্গল আছে CBD পৰা মই যদি 1045 লওঁ তেতিয়া কি আহি যাব CD by BD তো CD equal to BD আহি যাব CD equal to BD ঠিক আছে CD equal to BD ওকে CD equal to BD ভুল কৰি আছো এটো CD হ'ব এটো CD হ'ব ঠিক আছে এটো কি হ'ব এটো CD হ'ব এটো হ'ব √3 CD equal to AD হ'ব AD equal to √3 CD okay AD equal to √3 CD so AD plus BD equation 1 plus 2 যদি কৰো okay equation 1 plus 2 so মই এটোই 2 দিব পাৰিম এটো 2 equation দিব পাম so equation 1 plus যদি 2 কৰো AD plus BD মোৰ কিমান আহিব 100 আহিব so 100 right hand side কিমান আহিব right hand side মোৰ আহিব √3 CD plus CD √3 CD plus CD so √3 to common লব পাৰিম sorry CD common লব পাৰিম CD common আহিব তো CD যদি মই common লওঁ এটো আহিব √3 plus 1 √3 plus 1 okay এটা CD মোৰ কিমান আহি যাব ইয়াপা ওলাই গল আনসাৰ CD আহি যাব 100 by √3 plus 1 okay so এটোই হৈ গল height of the lighthouse okay so এটোই হৈ গল মোৰ height of the lighthouse this is the height of the lighthouse or height to মোৰ হৈ যাব এটোই okay so এটো আছিল question to answer ঠিক আছে so এটো হৈ যাব 1030 ললো CAD পৰা so CD by AD হৈ গল so ইয়াৰ পৰা 1 by √3 হ'ব so √3 CD equal to AD CBD পৰা মই 1045 ললো CD equal to BD আহি গল equation 1 plus 2 কৰিলো যেটো BD plus AD equal to 100 হ'ব total distance মানে সানা দুখন 100 মিটাৰ apart so বাকিখিনি simplify কৰি মই পাই গলো CD equal to 100 by √3 plus 1 so এটো equation to answer okay বাকি এই কিটা question আছে so এই কিটা question আছে তিনটা so আমি next questionত
এই তিনিটা কুৱেশ্যন নেক্সট পাৰ্টত আমি আলোচনা কৰিম ঠিক আছে বা তোমালোকে হোমৱৰ্ক কৰিবা এই তিনিটা কুৱেশ্যন মই হোমৱৰ্কৰ কাৰণে দিছোঁ চ' হোমৱৰ্ক কৰিবা এই তিনিটা কুৱেশ্যন ঠিক আছে এই তিনিটা কুৱেশ্যন হোমৱৰ্কৰ কাৰণে দিছোঁ চ' হোমৱৰ্ক কৰিবা এই তিনিটা কুৱেশ্যন চ' এনেকুৱা ধৰণৰ কুৱেশ্যনেই আহি যাব পৰীক্ষাত ইয়াতকৈ বেলেগ একো নাহে ঠিক আছে তো এতিয়া ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা এই ছেশ্যনটো হাইট এণ্ড ডিষ্টেঞ্চ অতি সহজভাৱে ইয়াত বুজোৱা হৈছে তো ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ন'টিফিকেশ্যন বেল আইকন যিটো আছে সেইটোত ক্লিক কৰি থবা যাতে নতুন ভিডিঅ' মই যেতিয়া পষ্ট কৰিম তেতিয়া তোমালোকে প্ৰথমতে যাতে সেই ভিডিঅ'টো পোৱা ঠিক আছে নেক্সট আমি আৰু প্ৰব্লেম ইয়াৰ ওপৰত কৰিম যিখিনি লাষ্ট ইয়েৰ কুৱেশ্যন আহি আছে সেইখিনিও কৰিম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চ' সেইখিনি কৰিম লগতে আৰু কিছুমান কুৱেশ্যন কৰিম যাতে ইয়াৰ ওপৰত থ্ৰ'লি কনচেপ্ট তোমালোকৰ আহি যায় একো দিগদাৰ নহয় যে হাইট এণ্ড ডিষ্টেঞ্চৰ যি প্ৰব্লেমেই নহওক তোমালোকে চল্ভ কৰিব পাৰিবা ঠিক আছে চ' ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিবা আৰু থেংক ইউ নেক্সট ভিডিঅ'ত আমি ইয়াৰ লগত ৰিলেটেড প্ৰব্লেম কৰিম আৰু যিখিনি আৰু কিছুমান প্ৰিভিয়াছ ইয়েৰ যিখিনি প্ৰব্লেম আছে সেইখিনি কৰিম লগতে আৰু ৰেফাৰেঞ্চ বুকৰ পৰাও কিছুমান প্ৰব্লেম কৰিম যিখিনি তোমালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব ঠিক আছে চ' থেংক ইউ